দেওবাৰে সিভিল সাৰ্ভিসেছ এচিভাৰ্ছ পইণ্ট IAS একাডেমীৰ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2023ত সফলতা লাভ কৰা 105 গৰাকী ছাত্ৰ-ছাত্ৰীক সন্মানিত কৰিবলৈ 6 মাইলৰ হোটেল 365 ৰেচিডেন্সিত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। কাৰ্যসূচীত অৱসৰপ্ৰাপ্ত IRTSৰ প্ৰাক্তন সঞ্চালক ৰবীন কলিতা, CSAPIAS একাডেমীৰ প্ৰতিষ্ঠাপক ৰাজদীপ লেখাৰুৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। লক্ষণীয় যে ছাত্ৰ-ছাত্ৰীৰ অসামৰিক সেৱাৰ প্ৰশিক্ষণত উৎকৰ্ষ সাধনৰ লগতে প্ৰতিযোগিতামূলক পৰীক্ষাত সফল আৰু ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ জৰিয়তে প্ৰজ্ঞা প্ৰগতিৰ এক ভৱিষ্যত হিচাপে গঢ়ি তোলাটোৱে মূল উদ্দেশ্য বুলি ব্যক্ত কৰে প্ৰতিষ্ঠানৰ সঞ্চালকগৰাকীয়ে। হয়, আজি এটা খুব আনন্দৰ দিন। আমাৰ CSAPIAS একাডেমীৰ 7 বছৰ আমি পূৰণ কৰিলোঁ আৰু তাৰ লগতে APSC CC 2023 বৰ্ষৰ যি সফলতা প্ৰাপ্তি কৰা ছাত্ৰ-ছাত্ৰীসকল আছিল, প্ৰায় 105 জন ছাত্ৰ-ছাত্ৰী এবাৰ 235 জনৰ ভিতৰত আমাৰ CSAPIAS একাডেমীৰ ফালৰ পৰা উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলে। গতিকে তেওঁলোকক আমি আৰু তেওঁলোকৰ লগত তেওঁলোকৰ অভিভাৱকসকল, তেওঁলোকৰ মাতৃ-পিতৃসকল আহি আমাৰ লগত আজি ইয়াত আমি এটা সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলোঁ আৰু খুব এটা সুন্দৰ এটা সুস্থ পৰিৱেশ আমি দেখা পালোঁ আৰু তেওঁলোকৰ যাতে ছাৰ্ভিচ টেনিয়ৰটো খুব ভাল হয় আৰু তেওঁলোকক আমি সম্বৰ্ধনা জনাই তেওঁলোকক আমি বেষ্ট উইচেছ জনালোঁ। তাৰ লগতে আমাৰ আগন্তুক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই থকাৰ যি ছাত্ৰ-ছাত্ৰীসকল আছে তেওঁলোকৰ আমাৰ মাজত আজি ইয়াত আছিলে আৰু তেওঁলোকেও এটা বিৰাট ধুনীয়াকৈ তেওঁলোকে মটিভেশ্যন পাইছে আমাৰ সফলতা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ পৰা। গতিকে এটা খুব আনন্দৰ দিন আৰু ভাল লাগিছে। মোৰ নাম ৰবীন কলিতা, মই ৰিটায়াৰ্ড ইণ্ডিয়ান ৰেলৱে ট্ৰাফিক ছাৰ্ভিচৰ এজন অফিচাৰ আছিলোঁ। মই ডাইৰেক্টৰ IRCTC আছিলোঁ। ইয়াত মই CSAPৰ লগত আজি 2 বছৰৰ পৰা জড়িত হৈ আছোঁ। তেওঁলোকৰ যিখিনি কেণ্ডিডেট আহে ইণ্টাৰভিউ দিবলৈ, তেওঁলোকক মই মক ইণ্টাৰভিউবিলাক লওঁ, গাইডেন্সবিলাক দিওঁ, মেণ্টৰিং কৰোঁ আৰু সেইখিনি ষ্টুডেণ্টে আজি 235 জনৰ ভিতৰত 105 জনে যিটো সফলতা দেখুৱালে, সেইটো কাৰণে মোকো ইয়াত নিমন্ত্ৰণ কৰি আনিছে। মই বহুত ধন্যবাদ দিছোঁ তেওঁলোকক। CSAP এতিয়া বৰ্তমান যিমানবিলাক কোচিং ইনষ্টিটিউট চলি আছে, মই ভাবোঁ আটাইতকৈ যদি অগ্ৰণী হয়, আটাইতকৈ যদি ফাৰ চাইটেড যদি কোচিং ইনষ্টিটিউট আছে এইটো CSAP। আৰু আমি যিখিনি মক ইণ্টাৰভিউ দিছিলোঁ, আমি 2 জন আছিলোঁ। মই ভাবোঁ যে উই আৰ ভেৰি হেপী, কাৰণ আমি দিয়া মক ইণ্টাৰভিউ গোটেই কেণ্ডিডেটখিনিয়ে পাইছে গৈ পেলাই আৰু সেইকাৰণে ময়ো এই অনুষ্ঠানটোৰ লগত জড়িত থাকিম। কিন্তু 7 বছৰ হ'ল, মই 2 বছৰ আছোঁ জড়িত, কিন্তু তাৰ আগলৈও মই ভাবোঁ যে মই জড়িত থাকিব পাৰিম বুলি। মই নিপা ফুকন, মই 1979 বেটছৰ আৰ্ম ফ'ৰ্চেছ হেডকোৱাৰ্টাৰ চিভিল ছাৰ্ভিচৰ অফিচাৰ আৰু CSAP অসমত ইমান এটা পায়নিয়াৰিং ৱেলফেয়াৰ কাম কৰি আছে। তেওঁলোক মেটেৰিয়েলিষ্টিক নহয়, তেওঁলোকে অসমৰ যুৱক যুৱতীৰ যাকে জেনুইন হিচাপে আগবাঢ়ি যাব পাৰে চিভিল ছাৰ্ভিচত, UPSC হওক, ACSC হওক বা অন্য লোৱাৰ ষ্টাফ চিলেকশ্যন কমিশ্যনৰ কাৰণেও তেখেতসকলে প্ৰিপেৰেশ্যন কৰিছে। তেখেতসকলৰ কমেণ্ডেবল তেওঁলোকৰ যি অৰিহণা। আৰু মই আৰু মিষ্টাৰ ৰবীন কলিতাই যুৱ বছৰে মক ইণ্টাৰভিউ আমি কেণ্ডিডেটসকলক গাইডেন্স দি আহিছোঁ আৰু তেওঁলোকে যথেষ্ট লাভৱান হৈছে বুলি কৈছে। ওৱান অফ দ্য বেষ্ট মক ইণ্টাৰভিউ বুলি কৈছে। চ' আৰু বহুত শুভকামনা থাকিলে CSAPলৈ আগুৱাই যাব। তেখেতসকলৰ যিবিলাক ফিউচাৰ প্লেন আছে আমি শুনিছোঁ, সেইবিলাকৰ পৰা অসমৰ সকলো ছাত্ৰ ছাত্ৰীৰ স্কুল ষ্টেজৰ পৰাই লাভৱান হ'ব বুলি আমি ভাবোঁ। আজি এইটো বহুত হেপী মুমেণ্ট হয় আমাৰ কাৰণে। আজি আমি 105 কেণ্ডিডেটছ আউট অফ 235 ইন দ্য লাষ্ট APSC CC 23 যিখিনি চিলেকশ্যন পাইছে তেখেতসকলক আজি আমি এটা সম্বৰ্ধনা জনালোঁ আৰু আজি আমি এই 7 বছৰ পূৰণ কৰিলোঁ আজিৰ দিনটোতে। আজি আমাৰ এইটো কাৰণে এটা বহুত আমাৰ কাৰণে এটা ভাল দিন আৰু তাতে আজি আমাৰ যিজন ডাইৰেক্টৰ তেখেতৰ যিটো এটা ভিজন, সেই ভিজনটো লৈ পেলাই যে আজি এই CSAPIAS একাডেমী আগবাঢ়িব পাৰিছে, সেইটো লৈ আজি আমি চবকে, আমাৰ যিমানখিনি ষ্টুডেণ্টছ আছিলে, এক্স ষ্টুডেণ্টছ আছিলে বা এতিয়া যিখিনি প্ৰেজেণ্ট ষ্টুডেণ্টছ আছে, এই গোটেইখিনি কণ্ট্ৰিবিউশ্যনত আজি CSAPIAS একাডেমীয়ে 7 years কমপ্লিট কৰি আজি আমি ইমানখিনি ছাকচেছফুল হ'বলৈ আমি আজি সক্ষম হৈছোঁ। সেইকাৰণে ভাল লাগিলে আজি।